মাজত মাত্ৰ এটা দিন 18 নৱেম্বৰত ঈশ্বৰ পুত্ৰৰ জন্মদিন জুবিন গাৰ্গ বিহীন প্ৰথমটো জন্মদিনৰ বাবে সাজু ৰাজ্যবাসী হাৰ্থব জুবিন গাৰ্গ বিহীন এটা দিন দুখ কষ্টৰে পাৰ কৰিছে ৰাজ্যৰ শ শ অনুৰাগীয়ে তাৰ মাজতে প্ৰিয় শিল্পীগৰাকী নোহোৱাকৈ প্ৰথমটো উপজা দিন পালন কৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ঈশ্বৰ পুত্ৰৰ জন্মদিনক লৈ বিশেষ আয়োজন প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন 53তম জন্মদিনৰ প্ৰাকখনত মন্তব্য কৰিছে ভগ্নী পালমি বৰঠাকুৰেও দাদা নথকা জন্মদিনটো আমাৰ বাবে বৰ ডাঙৰ কথা আমাৰ কেনেকুৱা অনুভৱ হ'ব সেইদিনাহে গম পাম দাদা নথকা জন্মদিনটো এটো মানে বৰ ডাঙৰ কথা আমাৰ কাৰণে কি হ'ব সেইদিনাহে গম পাম কি অনুভৱ কিন্তু দাদা নথকা জন্মদিনটো এটো মানে বৰ ডাঙৰ কথা আমাৰ কাৰণে তো দেখা যাওক সেই সময়ত আমি কি কৰিব পাৰো অসমত বিভিন্ন অনুষ্ঠান বিভিন্ন গোষ্ঠীয়ে সবেই তেওঁৰ উদযাপন কৰিবলৈ লৈছে দাদাৰ আত্মাৰ শান্তিৰ কাৰণে বিভিন্ন ধৰণে সেইখিনি দেখি খুব ভাল লাগিছে আমি ইয়াৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছো তেওঁলোকলৈ